নমস্কাৰ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আপুনি ঘৰতে নিজৰ অঞ্চলৰ পৰাই আপুনি কোনবোৰ উদ্যোগ আপুনি খুব কম ইনভেষ্টমেন্টত আৰম্ভণি কৰিব পাৰিব নিশ্চয় আপোনাৰো জানিবলৈ মন যায় বা এই ধৰণৰ খুব কম টকা ইনভেষ্ট কৰি আপোনাৰ এই ধৰণৰ ব্যৱসায়বোৰ আৰম্ভণি কৰিবলৈ মন যায় গতিকে আহকচোন খুব কম টকা ইনভেষ্ট কৰি আপুনি কোনবোৰ ব্যৱসায় আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব আৰু ব্যৱসায়সমূহ আপুনি আৰম্ভণি কৰাৰ আগতে আপুনি প্ৰশিক্ষণ কৰ পৰা কেনেকৈ ল'ব এই সকলোখিনি কথা আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম গতিকে বলক আগৰ কথাখিনি আলোচনা কৰোঁ নমস্কাৰ মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ আজিৰ মূল বিষয়টো হৈছে আপুনি ঘৰতে আৰম্ভণি কৰিব পৰা 5টা ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে প্ৰথম কথাটো হৈছে আপুনি ঘৰতে খুব কম টকা ইনভেষ্ট কৰি আপুনি কোনবোৰ উদ্যোগ আৰম্ভণি কৰিব পাৰিব মই আপোনাক কৈ যাম আপুনি ভালকে শুনি যাব প্ৰথমটো হৈছে আপুনি যেতিয়া ব্যৱসায় এটা আৰম্ভণি কৰিব হয় ব্যৱসায়টো আৰম্ভণি কৰাৰ আগতে আপুনি ব্যৱসায়টো তাৰ আপুনি নলেজটো লোৱা দৰকাৰ প্ৰথমতে আপুনি ব্যৱসায়টো আপুনি কেনেকৈ আৰম্ভণি কৰিব আপুনি কোনটো ব্যৱসায় আৰম্ভণি কৰিব কত আপুনি মাৰ্কেটিং কৰিব কেনেকৈ কৰিব এইখিনি কথা আপুনি আগতীয়াকে জানি লোৱাটো খুবেই দৰকাৰ আপুনি খুব কম টকা ইনভেষ্ট কৰি আপুনি কিছুমান ব্যৱসায় কিছুমান উদ্যোগ আপুনি ঘৰতে গঢ়ি তুলিব পাৰিব প্ৰথমটো হৈছে আপোনাৰ ধূপকাঠি উদ্যোগ দ্বিতীয়টো হৈছে আপোনাৰ টয়লেট ক্লিনাৰ আৰু ফেনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ লগতে আপুনি মাছৰুমৰ খেতিটো কৰিব পাৰিব আৰু এই ধৰণৰ ব্যৱসায় যেতিয়া আপুনি আৰম্ভণি কৰিব তাকো প্ৰথমবাৰৰ বাবে হয় আপুনি আৰম্ভণি কৰাৰ আগতে আপোনালোকে আমাৰ পৰা অৰ্থাৎ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ পৰা প্ৰশিক্ষণ ল'ব বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে গতিকে নিশ্চিত ৰূপত বন্ধু বান্ধৱীসকল যিসকলে এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত হ'ব বিচাৰিছে বা এই ধৰণৰ ব্যৱসায় তেওঁলোকে খুব কম টকাত ইনভেষ্ট কৰি তেওঁলোকে ঘৰতে আৰম্ভণি কৰিব বিচাৰিছে বা যিসকল ব্যক্তিয়ে ইচ্ছুক তেওঁলোকে আমাৰ সৈতে পলম নকৰাকে যোগাযোগ কৰিব আমাৰ অফিচ হোৱাটছআপ নাম্বাৰটো হৈছে 6003212645 আকৌ এবাৰ কৈছো 6003212645 ঠিক সেই ধৰণেও আপুনি ফেনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ মাছৰুমত যিখিনি সামগ্ৰী ব্যৱহাৰ হয় যিখিনি ব্যৱহৃত সামগ্ৰী এই সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব বৰ্তমান আমাৰ অনলাইন প্ৰশিক্ষণ দি থকা হৈছে গতিকে নিশ্চিত ৰূপত আপোনালোকে আমাৰ সৈতে জড়িত হয় এই ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা বিষয়বোৰৰ ওপৰত আপোনালোকে আমাৰ পৰা প্ৰশিক্ষণ ল'ব পাৰিব আৰু আমি যিমান পাৰো আপোনালোকক সদায় গাইড কৰিবলৈ চেষ্টা কৰো গতিকে নিশ্চিত ৰূপত আপোনালোকে আমাৰ সৈতে জড়িত হয় এই ধৰণৰ কামবোৰ আপোনালোকৰ নিজৰ অঞ্চলৰ পৰাই আপোনালোকে নিজৰ ঘৰত থাকিয়ে আৰম্ভণি কৰিব পাৰিব বন্ধু বান্ধৱীসকল এই ধৰণৰ ব্যৱসায়বোৰ যেতিয়া আমি আৰম্ভণি কৰিবলৈ যাওঁ বা আৰম্ভণি কৰিবলৈ হয় তেতিয়া এইবোৰ খুব ইজি হয় বা আপুনি প্ৰতিমাহে উচ্চ লাভালাভ অৰ্থাৎ আপুনি ধন উপাৰ্জন কৰিব পাৰিব প্ৰথমটো হৈছে ধূপৰ ব্যৱসায় যেতিয়া আপুনি আৰম্ভণি কৰিব মই যিহেতু ক'লোৱে যি ধূপকাঠি ব্যৱসায় এটা কৰিবলৈ গ'লে তাত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে সেই সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ পৰা পাই যাব ধূপকাঠিৰ ব্যৱসায়টো আৰম্ভণি কৰিবলৈ হ'লে তাত মাত্ৰ আপোনাৰ 6টা সামগ্ৰীৰ প্ৰয়োজন হয় মাত্ৰ আপোনাৰ 6টা সামগ্ৰী ৰিকোয়াৰ্ড হয় প্ৰথমতে আপোনাক লগা হ'ব যিটো ব্লেক কালাৰৰ ষ্টিকবোৰ পোৱা যায় আপুনি 9 ইঞ্চিৰ ষ্টিক ব্যৱহাৰ কৰিব পাৰিব বা আপুনি 8 ইঞ্চিৰ ষ্টিকো আপুনি ব্যৱহাৰ কৰিব পাৰিব যিটো চেণ্টিং কৰা নাথাকে তাৰপিছত আপোনাক লগা হয় ডিপি অইল তাৰপিছত আপোনাক লগা হ'ব পাৰফিউম তাৰপিছত আপোনাক লগা হ'ব ইনাৰ পিপি বক্সবোৰ তাৰপিছত আপোনাক লগা হ'ব আউটাৰ ঠিক সেই ধৰণে ফেনাইলৰ যিখিনি ব্যৱহৃত সামগ্ৰী ফেনাইলৰ যিবোৰ কনচেন্ট্ৰেট পোৱা যায় আপোনাৰ ব্লেক কালাৰৰ কনচেন্ট্ৰেট থাকে হোৱাইট কালাৰৰ কনচেন্ট্ৰেট থাকে লগতে আপোনাৰ যি খালী যিবোৰ কণ্টেইনাৰ ফেনাইলৰ যিবোৰ বটল ষ্টিকাৰ কেপ সেইবোৰ আপোনালোকে পাই যাব ঠিক সেই ধৰণে আপোনালোকে মাছৰুমৰ বীজ ঠিক সেই ধৰণে আপোনালোকে ডিছৱাছ বাৰৰ যিখিনি প্ৰডাক্ট যিখিনি প্ৰয়োজনীয় সামগ্ৰী যিখিনি টয়লেট ক্লিনাৰৰ প্ৰয়োজনীয় সামগ্ৰী এই সকলোখিনি সামগ্ৰী আপোনালোকে আমাৰ পৰা ল'ব পাৰিব গতিকে নিশ্চিত ৰূপত এই ধৰণৰ ব্যৱসায়বোৰ বন্ধু বান্ধৱীসকল আপোনালোকে ঘৰতে যিমান পাৰে আপোনালোকে সোনকালে আৰম্ভণি কৰক আৰু মই আছোৱে আপোনালোকৰ লগত সদায় যিমান পাৰো আপোনালোকক সাপোৰ্ট কৰিবলৈ লগতে গাইড কৰিবলৈ চেষ্টা কৰিম আৰু আমি বিভিন্ন সময়ত বিভিন্ন অঞ্চলবোৰত আমি ওয়াৰ্কশ্বপ ট্ৰেইনিং এইবোৰ আমি তাতে পাতো অৰ্থাৎ আমি আপোনালোকক তিনিটা বিষয়ৰ ওপৰত গাইড কৰো
আপুনি ব্যৱসায় এটা যেতিয়া প্ৰথমবাৰৰ বাবে আৰম্ভণি কৰিব ব্যৱসায়টো আৰম্ভণি কৰাৰ লগতে ব্যৱসায়টো আৰম্ভণি কৰিলে আপোনাৰ কি ডকুমেন্টছ আপোনাৰ প্ৰয়োজন হয় কি ডকুমেন্টছ আপোনাৰ ৰিকোয়াৰ্ড হয় আপুনি প্ৰডাক্টখিনি কেনেকৈ বনাব তাৰ কাৰণে আমি আপোনালোকক তিনিটা বিষয়ত গাইড কৰি দিওঁ প্ৰথম পাৰ্টটো হৈছে আপোনাৰ ডকুমেন্টেশনৰ ক্ষেত্ৰত দ্বিতীয় পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মেকিঙৰ ক্ষেত্ৰত অৰ্থাৎ আপুনি প্ৰডাক্টখিনি যেতিয়া আপুনি ল'ব মানে মেটেৰিয়েলছখিনি যেতিয়া আপুনি ল'ব মেটেৰিয়েলছখিনি লৈ আপুনি কেনেকৈ বনাব আপুনি হাই কোৱালিটিৰ প্ৰডাক্ট মেকিং কৰিব নে আপুনি এক্সপৰ্ট কোৱালিটিৰ নে মিডিয়াম কোৱালিটিৰ নে ল' কোৱালিটিৰ আপুনি কেনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি মেকিং কৰিব আমি তাৰ ওপৰত ধুনীয়াকৈ আপোনালোকক গাইড কৰি দিওঁ আৰু শেষৰ পাৰ্টটো অৰ্থাৎ থাৰ্ড পাৰ্টটো হৈছে আপোনাৰ প্ৰডাক্ট মাৰ্কেটিঙৰ ক্ষেত্ৰত আপুনি যিখিনি প্ৰডাক্ট আপুনি বনাব সেই প্ৰডাক্টখিনি বনোৱাৰ পিছত আপুনি মাৰ্কেটিং ক'ত কেনেকৈ কৰিব আপুনি দোকানত দিব নে হোলসেল দোকানত দিব নে আপুনি বজাৰত দিব সাপ্তাহিক বজাৰত দৈনন্দিন বজাৰত ক'ত আপুনি কেনেকৈ সেল কৰিব আমি আপোনালোকক এই তিনিওটা বিষয়ত ধুনীয়াকৈ গাইড কৰি দিওঁ গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চিত ৰূপত এই ধৰণৰ ক্ষুদ্ৰ উদ্যোগবোৰৰ সৈতে আপোনালোকে জড়িত হওক তাকো খুব কম টকা ইনভেষ্টমেণ্টত আৰু আপোনালোকে প্ৰতি মাহে উচ্চ লাভালাভ হৈ উঠক লগতে আপুনি আপোনাৰ সমাজখন আপোনাৰ ওচৰ চুবুৰীয়া সকলোকে এই ধৰণৰ এটা ভাল এটা দিশত আপোনালোকে জড়িত কৰক তেওঁলোকে তেওঁলোকৰ নিজৰ বিজনেছটো ভালদৰে ষ্টেপে যাতে তেওঁলোকে আগুৱাই নিব পাৰে আৰু যাতে গ্ৰ' কৰিব পাৰে আৰু এটা সময়ত তেওঁলোকে যাতে যি চৰকাৰী সাহায্য বা বেংকৰ পৰা লোন পোৱাত তেওঁলোকৰ বা এজেন্সিবোৰৰ পৰা যি সহায় পায় তেওঁলোকে সেয়েহে আমি তেওঁলোকক এই ডকুমেন্টেশনৰ ক্ষেত্ৰতো তেওঁলোকক আমি ধুনীয়াকৈ গাইড কৰি দিওঁ তাৰপিছতে হৈছে আপোনাৰ মাছৰুমৰ ব্যৱসায় যিহেতু মাছৰুমৰ ব্যৱসায় আজিকালি সকলোতে আজিকালি ক'বলৈ গ'লে তাৰ ভেলুটো বেছি তাৰ ডিমাণ্ডটো বেছি বজাৰতে হওক বা আপোনাৰ ৰেষ্টুৰেণ্টবোৰতে হওক মাছৰুমৰ ডিমাণ্ডটো খুব বেছি ভাল দেখিবলৈ পোৱা যায় বা ভাল হয় গতিকে এই মাছৰুমৰ ব্যৱসায়টো আপোনালোকে ঘৰতে খুব কম টকা ইনভেষ্ট কৰি আপোনালোকে আৰম্ভণি কৰিব পাৰিব এই মাছৰুমৰ ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব তাতো আপোনালোকে খুব কম টকা ইনভেষ্ট কৰি আৰম্ভণি কৰিব পাৰিব আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰত চালে আপোনালোকে ধুনীয়াকৈ গম পাই যাব ডিটেইলছত মই বনাই থোৱা আছে ভিডিঅ'বোৰ গতিকে আপোনালোকে সেইবোৰো চাব আৰু আপোনালোকে গৰম দিনতো কৰিব পাৰিব মাছৰুমৰ যি ব্যৱসায় আপোনালোকে গৰম দিনতো কৰিব পাৰিব প্লাছ আপুনি ঠাণ্ডা দিনতো আপুনি মাছৰুমৰ ব্যৱসায়টো কৰিব পাৰিব যেহেতু বৰ্তমান এতিয়া আমাৰ জুন মাহ চলি আছে গৰম সিজন চলি আছে গতিকে আপুনি গৰম দিনতো আপুনি বাটন মাছৰুমৰ খেতি আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰিব আৰু ঠাণ্ডা দিনত আপুনি oyster মাছৰুমৰ খেতি আপুনি কৰিব পাৰিব এই বাটন মাছৰুমৰ খেতি আৰম্ভণি কৰিবলৈ হলে খুব বেছি ইজি হয় আৰু এই মাছৰুমৰ খেতিটো কৰিবলৈ হলে আপোনাৰ খুব বেছি ইজি হয় লগতে আপোনাৰ কি হয় আপোনাক মাটিৰ কোনো ধৰণৰ প্ৰয়োজন নহয় আপুনি যিকোনো এটা কোঠাত য'ত নেকি আপোনাৰ মানে ইউজ নহয় এনে পৰি থকা কোঠাত বা খালি ঠাইত আপুনি এই ধৰণৰ মাছৰুমৰ খেতিবোৰ আৰম্ভণি কৰিব পাৰিব আৰু ৰিজাল্ট আপুনি খুব কম সময়তে ভাল ৰিজাল্ট আপুনি লাভ কৰিব গতিকে নিশ্চিত ৰূপত বন্ধু বান্ধৱীসকল এই ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ সৈতে আপোনালোকে জড়িত হওক আৰু ঘৰতে আপোনালোকে নিজেকে স্বাৱলম্বী কৰি তোলক লগতে এই ধৰণৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই যদি আপোনালোকে ভাল পায় তেন্তে অন্য 10 জনলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত হয় আৰু প্ৰতি মাহে ধন উপাৰ্জন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই ধৰণৰ ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ চাই থাকিবলৈ বিচাৰে তেন্তে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ' কণ্টেণ্টবোৰ চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটি ব্যৱসায়ৰ লগত জড়িত থকা নেক্সট ভিডিঅ'ত ধন্যবাদ In sin so long, all the fields are gone. Fella stopped me on the street last night, said everything's alright. Roller coaster, make it through the day, I'm right. It seems your meal ticket is gone, but life goes on. I could never imagine something better. Yeah, right. Now you're cooking on high heat in the middle of the street. Roller coaster, take me to a better time. Let's go. All sing your high line with the roller coaster of life. Yeah. It's time to all choose your timeline on the roller coaster of life.
You seem to easily forget.